ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমীয়াৰ বাপতি সাহোন বহাগ বিহুটি উলহ মালহেৰে উদযাপন কৰিছে অসমৰ ৰাইজে। যোৱা 14 এপ্ৰিল দিনাখন নৃত্য-নাট্যমৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত গুৱাহাটীৰ 40তম বৃহত্তৰ মঠঘৰীয়া ৰঙালী বিহু সন্মিলনৰ সহযোগত গৰু বিহুৰ গধূলি নামৰ এটি আকৰ্ষণীয় অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে মুকলি বিহু আৰু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। প্ৰথমতে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ আৰম্ভণি কৰে। ইয়াৰে পিছত বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনায় মূলা গাভৰু সন্থাৰ দিহানাম, অসমৰ বৰবিহুৱা, বিমান বৰুৱাৰ গীতৰ শৰাই, বিহু হুঁচৰি দল, শ্যামল আৰু তৃষ্ণাৰ গীতৰ শৰাই আদিৰে এক সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছিল। নমস্কাৰ, অসমবাসীলৈ নৱবৰ্ষৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰঙালী বিহু সন্মিলনৰ পৰা আজি আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। নৃত্য নাট্যমৰ সহযোগত আজি গৰু বিহুৰ গধূলি বুলি অনুষ্ঠান এটা আমাৰ এটা আয়োজন হৈ আছে। সকলো ৰাইজৰ সহায় সহযোগিতা আমি পাইছোঁ আৰু অনুষ্ঠানটোত আমাৰ বৰ বিহুৱা বিমান বৰুৱাদেৱ আহিছে। অসমৰ প্ৰাক্তন প্ৰশাসনিক বিষয়া স্বপ্নলীল বৰুৱা, সত্ৰাধিকাৰ সনাতন দাসৰ লগতে বিভিন্নজন গণ্যমান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত আছিল। ক'ব লাগিব মঠঘৰীয়া বিহু সমিতিৰ তথা নৃত্য নাট্যমৰ লগত মিলাই বিহুৰ পৰা আকৌ মুকলি বিহু, কাৰণ আজি প্ৰায় 70 বছৰ হৈ গ'ল মঞ্চ বিহু। ভূপেন হাজৰিকা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আজি জুবিন গাৰ্গলৈকে কিন্তু কিবা যেন অসমীয়া কৃষ্টি তাত মৰ্মিতা সোমাইছে, তাত কিবা বোকা দান সোমাইছে, এনেকুৱা ধৰণৰ বিভিন্ন কৃষ্টি আছে। সেইটো একমাত্ৰ কাৰণ হৈছে যে আমি শিপাৰ পৰা আঁতৰি আহিছোঁ। সেইকাৰণে বিহুটোক আকৌ পুনৰ শিপালৈ লৈ যাব লাগিব আৰু 7 বিহুৰ দিনা 7 বিহুৰ বাহিৰে ফাংচন নহ'ব। সেইটোৱে আমি প্ৰচেষ্টা এটা কৰিছোঁ যাতে বিহুৰ লগত পৰিচয় হওক, আমাৰ স্থানীয় কৃষ্টিৰ লগত পৰিচয় হওক আৰু লোককৃষ্টিৰ লগত, জনজাতীয় লোককৃষ্টিৰ লগত এইবিলাক 1935 চনৰ পৰৱৰ্তীকালৰ যিখিনি ষড়যন্ত্ৰী আছে বিভিন্ন ধৰণৰ অসমলৈ আহিছে, সেইটো কৃষ্টিকে যাতে আমাৰ যিটো অসমীয়াখিনি অসমীয়া ভাষীখিনি তথা জনজাতীয়খিনিৰ কৃষ্টিটো যাতে এটা উচিত ঠাই পাওক, সেইটো এটা আমাৰ প্ৰচেষ্টা। তাৰে ৰঙালী বিহু উল্লেখ জনালোঁ, লগতে ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনালোঁ। আমাৰ এয়া ব্যতিক্ৰমী পদক্ষেপ 2 নং মঠঘৰীয়া ৰাইজে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে, গতিকে আমি গৌৰৱান্বিত। এইবাৰ প্ৰথমবাৰৰ বাবে গৰু বিহু গধূলি নামৰ অনুষ্ঠানটি হৈছে। এয়া আমাৰ 40তম বিহু সন্মিলন, কিন্তু 40তম বিহু সন্মিলনৰ গৰু বিহু গধূলি এয়াই প্ৰথম আয়োজন। ইতিমধ্যে আমাৰ 39টা বৰ্ষ পাৰ হৈ আহিছে। আমাৰ যথেষ্ট অভিজ্ঞতা আৰু ৰাইজৰ সহায় সহযোগিতাৰ বাবে আমাৰ এই অনুষ্ঠানটো আগবাঢ়িছে। অসমীয়াক ভাল পোৱা, বিহুক ভাল পোৱা সহযোগীৰে আমি ৰঙালী বিহুৰ শুভেচ্ছা আৰু নতুন বছৰৰ আমি অভিনন্দন জ্ঞাপন কৰিম। কাৰ্যসূচী নৃত্য নাট্যমৰ উদ্যোগত আৰু আমাৰ সহযোগত আজি এইটো মুকলি বিহু এটা আমি আয়োজন কৰিছোঁ ব্যতিক্ৰমী হিচাপে, গতিকে ৰাইজে উপভোগ কৰিব বুলি ভাবিছোঁ। আনফালে কেৰেংগাৰু সোঁৱৰণী পুবেৰুণ সংঘ, বেলতলা কমিটিৰ উদ্যোগত স্থানীয় লোকসকলৰ সহযোগত 1 বহাগত অসমীয়া লোকসকলৰ বাপতি সাহোন ৰঙালী বিহুটি এদিনীয়াকৈ উদযাপন কৰে। প্ৰত্যেক বছৰৰ দৰে এই বছৰো উদযাপন সমিতিয়ে উলহ মালহেৰে উদযাপন কৰিছে। খেল ধেমালি প্ৰতিযোগিতা, জেং বিহু, কাৰ্বি নৃত্য তথা বিভিন্ন ধৰণৰ গীত নৃত্যৰে সকলোৱে মিলিজুলি আনন্দ ফূৰ্তিৰে অসমীয়া বহাগ বিহুটি আদৰা দেখা গৈছিল। যুৱাংকৰ সৌজন্যত অসমৰ আৱেগ তথা চিনাকি বহাগ বিহু উদযাপন কৰা হৈছে। বহাগ বিহুৰ পতাকা উত্তোলনৰ জৰিয়তে
অজন্তা যুৱ সংঘই অতীতৰ বহু বছৰ আগৰ পৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সময়ত বিভিন্ন উৎসৱ আদি উদযাপন কৰি আহিছে, কিন্তু লকডাউন সময়ৰ পিছৰ পৰা কেইবছৰমান আমি বিভিন্ন কাৰণত এই উৎসৱ পালন কৰিব পৰা নাছিলোঁ। এইবেলি পুনৰ আমি তাকে আৰম্ভ কৰাৰ মানসেৰে আজি 1 বহাগ তাৰিখে বহাগী উৎসৱ বা বহাগ বিহু উদযাপনৰ জৰিয়তে পুৰণি পৰম্পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। এই চেগতে মই অজন্তা অসমৰ বাসিন্দাৰ লগতে অসমৰ সমূহ ৰাইজলৈ বহাগ বিহুৰ আন্তৰিক ওলগ জনাইছোঁ। আৰম্ভণিতে বিহু পতাকা উত্তোলন আৰু বিহু হুঁচৰি আৰু জেং বিহু যিমানখিনি পাৰোঁ আমাৰ ক্ষুদ্ৰ প্ৰচেষ্টা এটা লৈ পেলাই বিহুৰ লগত সংগতি ৰাখি বিহুটো উদযাপন কৰিব বিচাৰিছিলোঁ। আৰু যুৱ সংঘৰ লগত অভিলাষা মহিলা দলে এইবাৰহে আমি যোগদান কৰিছোঁ আৰু নেক্সট বাৰ আমি আৰু সম্পূৰ্ণৰূপে ভালকৈ সহযোগ কৰিম। যাম এতিয়া আকৌ ঘৰত গৈ পেলাই শাহু আছে, ল'ৰা ছোৱালী আছে, সেইবিলাকক কৰি দিম। আৰু বাকী কিবা কিবি এনেকুৱা থাকে ন, আলহী, আকৌ বিহু আছে আমাৰ, জেং বিহু মাৰিব যাওঁ। আমাৰ অভিলাষা মহিলা গ্ৰুপৰ পৰা সকলো অসমবাসী মানে লোকলৈকে ৰঙালী বিহুৰ ওলগ জনালোঁ। নিউজ ডেস্ক ৰিপৰ্ট NDS নিউজ। আহিলা বিহুলৈ বিহুৰে তলিতে প্ৰাণে নাচিলে থাকিবা কেনে গৈ তুমি ঐ মৰম লগাই চিলা দৈ এনে লগাই চিলা দৈ মৰম লগাই চিলা দৈ এনে লগাই চিলা দৈ গলা দিলা মোকে চিলা দৈ আহিলা বিহুলৈ বিহুৰে তলিতে থাকিবা কেনে গৈ